ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোত দ্য বণ্ড অফ লাভ নামৰ লেচনটো পেৰাগ্ৰাফ নাম্বাৰ 12 লৈকে ডিছকাছ কৰিলোঁ। আজি 13 পৰা 17 লৈকে এই পেৰাগ্ৰাফকেইটা ডিছকাছ কৰিম। মই প্ৰথমে পেৰাগ্ৰাফকেইটা পঢ়ি দিছোঁ, তোমালোকে শুনি ল'বা। Then my son and I advised my wife and friends advised her to give Baba to the zoo at Mysore. He was getting too big to keep at home. After some weeks of such advice, she at last consented. Hastily, and before she could change her mind, a letter was written to the curator of the zoo. Did he want a tame bear for his collection? He replied, yes. The zoo sent a cage from Mysore in a lorry, a distance of 87 miles, and Baba was packed off. We all missed him greatly, but in a sense we were relieved. My wife was inconsolable. She wept and fretted. For the first few days she would not eat a thing. Then she wrote a number of letters to the curator. How was Baba? Back came the replies, well but fretting. He refuses food too. After that, friends visiting Mysore were begged to make a point of going to the zoo and seeing how Baba was getting along. They reported that he was well but looked very thin and sad. All the keepers at the zoo said he was fretting. For 3 months I managed to restrain my wife from visiting Mysore. Then she said one day, I must see Baba. Either you take me by a car or I will go myself by bus or train. So I took her by car. Friends had conjectured that the bear would not recognize her. I had thought so too. But while she was yet some yards from his cage, Baba saw her and recognized her. He howled with happiness. She ran up to him, patted him through the bars, and he stood on his head in delight. For the next 3 hours she would not leave that cage. She gave him tea, lemonade, cakes, ice cream, and what not. Then closing time came and we had to leave. My wife cried bitterly. Baba cried bitterly. Even the hardened curator and the keepers felt depressed. As for me, I had reconciled myself to what I knew was going to happen next. এতিয়া এই পেৰাগ্ৰাফকেইটাত পোৱা কিছুমান কঠিন শব্দৰ মই অৰ্থবিলাক দি দিছোঁ, তোমালোকে শুনি ল'বা আৰু লিখি ল'বা। কনচেণ্ট মানে সন্মত হোৱা, টু এগ্ৰি। হাষ্টিলি মানে খৰখেদাকৈ, হাৰিডলি। কিউৰেটৰ মানে চিৰিয়াখানাৰ দায়িত্বত থকা বিষয়া বা ব্যক্তি, অফিচাৰ ইন চাৰ্জ অফ দ্য জু। টেম মানে পোহনীয়া, ডমেষ্টিকেটেড। ৰিলিভ মানে ৰক্ষা পৰা। তাৰপিছত চোৱা ইনকনচলেবল মানে সান্তনা দিব নোৱাৰা। কেতিয়াবা বহুত দুখ লাগে যে সান্তনা দিলেও একো সান্তনা দিব নোৱাৰি, তেনেকুৱাটোকে ইনকনচলেবল বুলি কয়। হাৰ্ট ব্ৰকেন। ফ্ৰেট মানে চিন্তিত হোৱা, উদ্বিগ্ন হোৱা, দুখী হৈ পৰা, সেইবিলাক। ৱৰি, আনহেপি। ৰেষ্ট্ৰেইন মানে বাধা দিয়া বা নিয়ন্ত্ৰণত ৰখা। কনজেকচাৰ মানে অনুমান কৰা, গেছ, প্ৰেডিক্ট, সেইবিলাক। ৰিকগনাইজ মানে চিনি পোৱা, আইডেণ্টিফাই। ডিলাইট মানে আনন্দ, হেপিনেছ। তাৰপিছত চোৱা লেমনেড মানে নেমু পানী বা নেমু চৰ্বত। বিটাৰলি মানে বহুত বেছি দুখ লগাকৈ, ৰিচেণ্টফুলি। হাৰ্ডেণ্ড মানে কঠোৰ অন্তৰৰ। ডিপ্ৰেছড মানে হতাশ হোৱা, ছেডেণ্ড। ৰিকনচাইল মানে পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱা, এডজাষ্ট বা কনফৰ্ম, সেইবিলাক। আমি পেৰাগ্ৰাফ নাম্বাৰ 12 লাষ্ট পাৰ্টটো যেতিয়া ডিছকাছ কৰিছিলোঁ তেতিয়া এটা কথা গম পাইছিলোঁগৈ যে কি ব্ৰুনক এতিয়া লিখকৰ ঘৰত থকা সেই কৃষকসকলৰ ল'ৰা ছোৱালীবিলাকক সি আমনি কৰি থকাৰ কাৰণে তাৰ দিনটো বেছিভাগ সময় বান্ধি ৰাখিবলগীয়া হৈছিল। এতিয়া তাৰপিছত কি হ'ল চোৱা।
Then my son and I advised my wife and friends advised her to give Baba to the zoo at Mysore. তাৰপিছত লেখকে আৰু তেওঁৰ পুত্ৰই আনকি লেখকৰ পত্নীৰ যি বন্ধুবৰ্গ আছিল তেওঁলোকেও তেওঁক এতিয়া উপদেশ দিলে যে কি বাবাক এই মাইচৰত থকা যিখন চিৰিয়াখানা তালৈ পঠিয়াই দিব লাগে। হি ৱাজ গেটিং টু বিগ টু কিপ এট হোম, আৰু তাৰ কাৰণটো কি আছিল, সি ইমানেই বেছি ডাঙৰ হৈ গ'ল যে তাক ঘৰত ৰখাটো সম্ভৱ নহয়। আফটাৰ ছম উইকছ অফ ছাচ এডভাইচ চি এট লাষ্ট কনচেণ্টেড, আৰু এই ধৰণে তেওঁক এতিয়া প্ৰায় পৰামৰ্শ দি থকাৰ কাৰণে কেইসপ্তাহমানৰ পিছত তেওঁ নিজৰ সন্মতি প্ৰকাশ কৰিলে। হেষ্টিলি এণ্ড বিফ'ৰ চি কুড চেঞ্জ হাৰ মাইণ্ড এ লেটাৰ ৱাজ ৰিটেন টু দ্য কিউৰেটৰ অফ দ্য জু। হেষ্টিলি এণ্ড বিফ'ৰ চি কুড চেঞ্জ হাৰ মাইণ্ড, আৰু তেওঁ সন্মতি দিয়াৰ লগে লগে আৰু তেওঁ যাতে পুনৰ নিজৰ মনটো সলনি কৰিব নোৱাৰে ঠিক তেনে অৱস্থাতে এ লেটাৰ ৱাজ ৰিটেন টু দ্য কিউৰেটৰ অফ দ্য জু। মাইচুৰৰ যিখন এতিয়া চিৰিয়াখানা তাৰ যিজন এতিয়া ইনচাৰ্জ, তাৰ যি দায়িত্বত থকা যিজন ব্যক্তি তেওঁলৈ এখন পত্ৰ লিখা হ'ল। ডিড হি ৱান্ট এ টেম বিয়াৰ ফৰ হিজ কালেকশ্যন, আৰু পত্ৰখনত তেওঁক এতিয়া সোধা হ'ল যে কি তেওঁ পোহনীয়া এটা ভালুক ইয়াত চিৰিয়াখানাত ৰাখিব বিচাৰেনে বা চিৰিয়াখানাৰ বাবে সংগ্ৰহ কৰিব বিচাৰেনে। হি ৰিপ্লাইড য়েছ, আৰু তেওঁ উত্তৰ দিছিলে যে কি হয় আমি ৰাখিম। দ্য জু চেণ্ট এ কেজ ফ্ৰম মাইচৰ ইন এ লৰি, আৰু এতিয়া এই চিৰিয়াখানা কৰ্তৃপক্ষই কি কৰিলে মাইচৰৰ পৰা এখন লৰি মানে আমাৰ ট্ৰাকৰ নিচিনা এখন এবিধ গাড়ী, আৰু তেনেকুৱা গাড়ীতে এতিয়া এটা পিঞ্জৰা এটা পঠিয়াই দিলে। এ ডিষ্টেঞ্চ অফ 87 miles এণ্ড বাবা ৱাজ পেকড অফ, আৰু মাইচৰৰ পৰা লেখকৰ ঘৰলৈকে দূৰত্বটো কিমান 87 miles 87 মাইল, আৰু সেই গাড়ীখন আহি আৰু পিঞ্জৰাটো আহি পোৱাৰ পিছত বাবাক এতিয়া বন্ধা হ'ল বা তাত সোমোৱাই দিয়া হ'ল আৰু সেই চিৰিয়াখানালৈ পঠিয়াই দিয়া হ'ল। উই অল মিছড হিম গ্ৰেটলি বাট ইন এ চেন্স উই ৱেৰ ৰিলিভড, এওঁলোক সকলোৰে এতিয়া ব্ৰুনলৈ বহুত মৰণত পৰিবলৈ ধৰিছিল, কিন্তু এটা দিশৰ পৰা এওঁলোকে অলপ ৰক্ষা পাইছিল কি কাৰণে, তেওঁলোকৰ ঘৰত যিকেইজন কৃষক আছিল কৃষকৰ ল'ৰা ছোৱালীবিলাকক সি এতিয়া আমনি কৰি থাকে, সিহঁতক আক্ৰমণ কৰিবলৈ লয়, আৰু সেই দিশটোত এতিয়া এওঁলোকে বহুতখিনি এতিয়া পাইছিল ৰক্ষা পৰিছিল। মাই ৱাইফ ৱাজ ইনকনচলেবল, ব্ৰুনক এতিয়া লেখকৰ পত্নীয়ে আটাইতকৈ বেছি ভাল পাইছিল, আৰু ব্ৰুনোৱেও তেওঁকে আটাইতকৈ বেছি ভাল পাইছিল, আৰু সেইটো কাৰণে লেখকৰ পত্নী এতিয়া কি হ'ল একেবাৰে সান্তনা দিব নোৱাৰা ধৰণৰ হৈ গ'ল, কোনো ধৰণৰ সান্তনা দিও তাৰমানে তেওঁক বুজাব নোৱাৰা হৈ গ'ল। চি ৱেপ্ট এণ্ড ফ্ৰেটেড, তেওঁ কান্দিছিল আৰু বহুত দুখ কৰিছিল, একদম উদ্বিগ্ন হৈ পৰিছিল, চিন্তাত আছিল ব্ৰুনোনো কি হৈছে। ফৰ দ্য ফাৰ্ষ্ট ফিউ ডেজ চি উড নট ইট এ থিং, আনকি প্ৰথম কেইদিনমান তেওঁ একো খোৱাও নাছিল। দেন চি ৰোট এ নাম্বাৰ অফ লেটাৰ্ছ টু দ্য কিউৰেটৰ, তাৰপিছত তেওঁ এই চিৰিয়াখানাৰ যিজন এতিয়া দায়িত্বত থকা যিজন বিষয়া বা ব্যক্তি তেওঁলৈ কেইখনমান চিঠি লিখিবলৈ ধৰিছিল। হাউ ৱাজ বাবা, আৰু সেই চিঠিবিলাকত সুধিছিল বাবা কেনেদৰে আছে, তাৰ অৱস্থাটো কেনেকুৱা। বেক কেম ৰিপ্লাইজ, আৰু চিৰিয়াখানাৰ যিজন এতিয়া কিউৰেটৰ বা যিজন দায়িত্বত থকা বিষয়া তেওঁ উত্তৰ দি কৈছিল যে ৱেল বাট ফ্ৰেটিং, ভালে আছে কিন্তু সি অলপ চিন্তিত, অলপ অসুখী হৈ থকা যেন লাগে। হি ৰিফিউজেছ ফুড টু, আনকি সি আহাৰ গ্ৰহণ কৰিবলৈও অস্বীকাৰ কৰিছে। আফটাৰ ডেট ফ্ৰেণ্ডছ ভিজিটিং মাইচৰ ৱেৰ বেগ টু মেক এ পইণ্ট অফ গোয়িং টু দ্য জু এণ্ড ছিইং হাউ বাবা ৱাজ গেটিং এলং। আফটাৰ ডেট, আৰু সেই পত্ৰবিলাক লিখাৰ পিছত ফ্ৰেণ্ডছ ভিজিটিং মাইচৰ ৱেৰ বেগ টু মেক এ পইণ্ট অফ গোয়িং টু দ্য জু, লেখকৰ বা তেওঁৰ পত্নীৰ কোনোবা যদি বন্ধু এতিয়া মাইচৰলৈ যায় তেন্তে তেওঁলোকক যেনে তেনে চিৰিয়াখানাত এপাক সোমাই আহিবলৈ লেখকৰ পত্নীয়ে অনুৰোধ কৰিবলৈ ধৰিছিল। এণ্ড ছিইং হাউ বাবা ৱাজ গেটিং এলং, আৰু কি কাৰণে সোমাবলৈ কৈছিল, বাবানো কেনে অৱস্থাত আছে সেইটো চাই আহিবলৈকে সোমাবলৈ কৈছিল। দে ৰিপৰ্টেড ডেট হি ৱাজ ৱেল বাট লুকড ভেৰি থিন এণ্ড ছেড, আৰু যিসকলে সেইধৰণে চিৰিয়াখানালৈ গৈছিল তেওঁলোকে বাবাক দেখি আহি এওঁক কৈছিল যে তাক ঠিকেই দেখা গৈছে কিন্তু অলপ ক্ষীণ আৰু বহুত দুখত থকা যেন দেখা গৈছিল। অল দ্য কিপাৰ্ছ এট দ্য জু ছেইড
হি ৱাজ ফ্ৰেটিং আৰু তেওঁলোকে লগতে এইটো কয় যে কি এই হেৰিয়াৰ চিৰিয়াখানাৰ যিসকল এতিয়া প্ৰহৰী সেই প্ৰহৰীবিলাকে তেওঁলোকক জনাইছিল যে সি সদায় বহুত দুখ মনেৰে থাকে বা বহুত উদ্বিগ্ন হৈ থাকে For 3 months, I managed to restrain my wife from visiting Mysore. আৰু ব্ৰুনক পঠিয়াই দিয়া বা বাবাক পঠিয়াই দিয়াৰ পৰা 3 মাহলৈকে লিখকে নিজৰ পত্নীক মাইচুৰলৈ ভ্ৰমণ কৰাৰ পৰা বিৰত ৰাখিব পাৰিছিল বা কি কয় তালৈ নিনিয়াকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল Then she said one day, তাৰপিছত কিন্তু তেওঁ এদিনাখন কৈছিল I must see Baba, মই বাবাক চাবলৈ পাবই লাগিব Either you take me by a car or I will go myself by bus or train Either you take me by a car, আপুনি হয় মোক ঘৰৰ গাড়ীখনেৰে লৈ যাওক or I will go myself by bus or train, নহ'লে মই বাছ বা ট্ৰেইনে দিয়ে গুচি যাম So I took her by car আৰু সেইকাৰণে লেখকে কি কৰিলে তেওঁক নিজৰ ঘৰৰ গাড়ীখনতে মাইচুৰলৈ লৈ গ'ল Friends had conjectured that the bear would not recognize her তেতিয়া তালৈ যোৱাৰ আগমুহূৰ্তত লেখক আৰু তেওঁৰ পত্নীৰ যিসকল বন্ধুবৰ্গ তেওঁলোকে এটা কথা কি কয় মতামত দিছিল যে কি তেওঁলোকে এটা কথা ধাৰণা কৰি লৈছিল যে কি সেই ভালুকটোৱে তেওঁক চিনি নাপাব কাৰণ তাক পঠিয়াই দিয়া 3 মাহ হৈছিল আৰু সি হ'ল এটা জন্তু গতিকে তাৰ স্মৃতি শক্তি ইমান প্ৰখৰ নহয় বুলি তেওঁলোকে ভাবিছিল আৰু সি তেওঁক পাহৰি গ'ল বুলি তেওঁলোকে ভাবি এই ধৰণৰ মতামত আগবঢ়াইছিল I had thought so too আৰু লেখকেও ঠিক একেধৰণে ভাবিছিল But while she was yet some yards from his cage, Baba saw her and recognized her. But while she was yet some yards from his cage, কিন্তু পত্নী গৈ তাৰ সেই যিটো পিঞ্জৰা সেই পিঞ্জৰাটোৰ নৌপাওঁতে পিঞ্জৰাটোৰ পৰা কেইয়াৰ্ডমান বা অলপ দূৰ আঁতৰত থাকোঁতে বাবা saw her and recognized her বাবাই এওঁক দেখিছিল আৰু সি লগে লগে তেওঁক চিনি পাইছিল He howled with happiness. সি আনন্দত একেবাৰে চিঞৰি দিছিল হল মানে আমাৰ এনে হুৱা দিয়া বুজায় ইয়াত এতিয়া চিঞৰি দিছিল She ran up to him আৰু তেওঁ তাৰ ওচৰলৈ দৌৰি গৈছিল patted him through the bars আৰু পিঞ্জৰাৰ যিবিলাক এই লোহাৰ ৰড থাকে সেইবিলাকৰ মাজেদি হাতখন সোমাই তাৰ পিঠিত মৰমতে ঢকিয়াইছিল and he stood on his head in delight আৰু ভালুকটোৱেও কি হৈছিল বা বাবায়ো একদম আনন্দত ক'ব নোৱাৰা হৈ গৈছে সি নিজৰ মূৰটো তললৈ দি বাকী অংশটো ভৰিবিলাক একদম ওপৰলৈ দি সি ফূৰ্তি কৰিছিল For the next 3 hours she would not leave the cage আৰু তাৰপিছত 3 ঘণ্টা তেওঁলোকে তাত অতিবাহিত কৰিছিল আৰু এই 3 ঘণ্টাত হেৰিয়া লেখকৰ পত্নীয়ে কি হ'ল সেই পিঞ্জৰাটোৰ ওচৰৰ পৰা আঁতৰি অহা নাছিল She gave him tea, lemonade, cakes, ice cream and what not তেওঁ বাবাক কি দিছিল চাহ খুৱাইছিল নেমু চৰবত খুৱাইছিল কেক দিছিল আইচক্ৰীম দিছিল আৰু নিদিবলৈ একো বাকিয়ে নাছিল Then closing time came and we had to leave আৰু তেনেকুৱাতে চিৰিয়াখানা বন্ধ কৰাৰ যিটো সময় এটা নিৰ্দিষ্ট সময়লৈ খোলা থাকে আৰু এতিয়া বন্ধ কৰাৰ যিটো সময় সেই সময়টো হেৰি কয় আহি পালে My wife cried bitterly আৰু এতিয়া হেৰি লেখকৰ পত্নী যে ভালুকটোৰ পৰা পুনৰ পৃথক হৈ যাব সেইটো দুখেৰে এওঁক এতিয়া বহুত দুখিত কৰি তুলিছিল আৰু তেওঁ বহুত বেয়া লগাকৈ কান্দিছিল Baba cried bitterly বাবায়ো বহুত বেয়া লগাকৈ কান্দিছিল Even the hardened curator and the keepers felt depressed আৰু এওঁলোকৰ যিটো কান্দোন সেই কান্দোন দেখি যিজন এতিয়া কঠোৰ অন্তৰৰ হেৰি চিৰিয়াখানাৰ দায়িত্ব থকা বিষয় আছিল তেওঁ আৰু তাত থকা যিবিলাক প্ৰহৰী সেই সকলোবিলাকে বহুত দুখ কৰিছিল তেওঁলোক ডিপ্ৰেছ হতাশ হৈ গৈছিল As for me, I had reconciled myself to what I knew was going to happen next. আৰু লেখকে এতিয়া নিজৰ ক্ষেত্ৰত কি কৰিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ এটা পৰিস্থিতি উদ্ভৱ হ'ব পাৰে সেইটো তেওঁ অলপকৈ জানিছিল তাৰমানে হয়তো লেখকৰ পত্নীয়ে এতিয়া পুনৰ সেই ভালুকটো ঘূৰাই বিচাৰিব পাৰে নহ'লেও তেওঁ তাত অলপ সময় অতিবাহিত কৰিব সেই তেনেকুৱা ধৰণৰ কিবা পৰিস্থিতি এটাই সৃষ্টি হ'ব বুলি ভাবিছিল আৰু নিজকে এতিয়া তেওঁ সেই পৰিস্থিতিটোত খাপ খুৱাই ল'বৰ বাবে লেখক সম্পূৰ্ণ সাজু হৈ পৰিছিল আজিৰ আমাৰ পাঠ ইয়াতে সামৰিছোঁ